Hello everyone, welcome to YouTube channel Happy Home Assam. আজিৰ এই ভিডিঅ'টিত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটা নিউজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে অসম চৰকাৰৰ যি কৰ্মচাৰীসকল আছে তেওঁলোকৰ জুলাই মাহৰ ইনক্ৰিমেণ্ট হয় আৰু জুলাই মাহৰ ইনক্ৰিমেণ্ট হোৱাৰ লগতে আৰু বিভিন্ন সময়ত কিছুমান কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হয় আৰু সেইখিনি সময়ত পে ফিক্সেশ্যন বা পে ক্যালকুলেশন বিভিন্ন ইস্যু আহি থাকে। তো এই পে ফিক্সেশ্যন বা এই মেটাৰবোৰ যাতে সঠিকভাৱে ৰূপায়ণ হয় বা কাৰো যাতে এক্সেছ ড্ৰয়েল নহয়, বেছিকৈ যাতে দৰমহা লাভ নকৰে কোনেও, এইবোৰ বিষয় নিশ্চিত কৰিবলৈ চৰকাৰে এখন কমিটি গঠন কৰিছে আৰু ইয়াত কি বিষয়বস্তু আছে বা কমিটিখনৰ কাম কি গোটেইখিনি আলোচনা কৰিম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত নিউজ পাই থাকিবলৈ। তো ইয়াত দেখিছে এই অৰ্ডাৰটো ওলাইছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আৰু জনতা ভৱন দিছপুৰৰ পৰা আহিছে। যোৱাকালি ইস্যু হৈছে 9 জুলাইত আৰু এইটো এটা এক্সিকিউটিভ অৰ্ডাৰ। তো ইয়াত লিখা আছে যে ইন অৰ্ডাৰ টু এনচিয়ৰ টাইমলি এণ্ড একুৰেট ভেৰিফিকেশ্যন অফ পে ফিক্সেশ্যনৰ মেটাৰবোৰ ভেৰিফাই কৰিবৰ কাৰণে এণ্ড মিনিমাইজ ইনষ্টেঞ্চেছ অফ এক্সেছ ড্ৰয়েলৰ ঘটনাবিলাক যাতে নহয় তাৰ কাৰণে ফাইনেন্স ডিপাৰ্টমেণ্টে এখন কমিটি গঠন কৰিছে আৰু যাতে এই কমিটিখনে কৰ্মচাৰীসকলৰ পে ফিক্সেশ্যন ভেৰিফিকেশ্যন কৰিব পাৰে আৰু এনালাইচিছ কৰিব পাৰে। তো এই কমিটিখনত কোন আছে? এই কমিটিখন প্ৰত্যেক ডিষ্ট্ৰিক্টতে থাকিব। ইয়াত দেখিছে ডিষ্ট্ৰিক্ট ৱাইজত এখন কমিটি গঠন কৰা হ'ব, ডিষ্ট্ৰিক্ট ৱাইজ, যাৰ নাম হৈছে ডিষ্ট্ৰিক্ট ৱাইজ ষ্টেণ্ডিং কমিটি। তো ইয়াতে চেয়াৰমেন থাকিব। চেয়াৰমেন কোন থাকিব তলত এখন লিষ্ট দিয়া আছে, লিষ্টখন আমি চাম। আৰু মেম্বাৰ থাকিব ডেপুটি একাউণ্টছ অফিচাৰ, তাৰপিছত আৰু এজন থাকিব একাউণ্টছ অফিচাৰ, তাৰপিছত অডিট অফিচাৰ বা এছিষ্টেণ্ট, তাৰপিছত থাকিব এছিষ্টেণ্ট একাউণ্ট এণ্ড অডিট অফিচাৰ। আৰু স্ক'প অফ ৱৰ্ক, এই কমিটিখনে কি কাম কৰিব? দ্য কমিটি শ্বেল কণ্ডাক্ট এ কম্প্ৰেহেনচিভ স্ক্ৰুটিনি অফ পে ফিক্সেশ্যন ৰেকৰ্ডছ অফ নন গেজেটেড এমপ্লয়িজ হুজ ছাৰ্ভিচ বুক আৰু মেইনটেইন বাই দ্য হেডছ অফ ডিপাৰ্টমেণ্ট অৰ ডিষ্ট্ৰিক্ট অফিচেছ। কমিটিখনে কি কৰিব? পে ফিক্সেশ্যনৰ যিবিলাক ৰেকৰ্ড আছে, আমাৰ যিবিলাক গ্ৰেড 3 গ্ৰেড 4 এমপ্লয়ি আছে তেওঁলোকৰ যিবিলাক পে ফিক্সেশ্যন ৰেকৰ্ড আছে সেইবিলাক ভেৰিফাই কৰিব, তাৰপিছত বা স্ক্ৰুটিনি কৰিব আৰু ছাৰ্ভিচ বুকৰ মতে, যিহেতু ছাৰ্ভিচ বুকবিলাক কৰ্মচাৰীবিলাকৰ হেড অফিচত থাকে বা নিজৰ অফিচত থাকে, তো সেই ছাৰ্ভিচ বুকৰ মতে যিবিলাক পে ফিক্সেশ্যন ৰেকৰ্ড আছে সেইবিলাক ভেৰিফাই কৰিব। তাৰপিছত কি কৰিব? অল বিলছ ৰিলেটিং টু পে ফিক্সেশ্যন এৰাইজিং ফ্ৰম দ্য প্ৰমোশ্যন, ইকুৱেলাইজেশ্যন, আপগ্ৰেডেশ্যন, ৰিভিজন অফ পে শ্বেল বি ভেটেড বাই দ্য কমিটি বিফৰ প্ৰেজেণ্টেশ্যন টু দ্য ট্ৰেজাৰী। আৰু যেতিয়া এজন কৰ্মচাৰীৰ পে ফিক্সেশ্যন হয়, কিবা কাৰণত দৰমহা বৃদ্ধি পায়, প্ৰমোশ্যনৰ কাৰণেই হওক বা কিবা পষ্ট আপগ্ৰেডেশ্যন হ'লেই হ'ব পাৰে বা দৰমহাৰ ৰিভিজন হ'লে, তো বিভিন্ন কাৰণত পে ফিক্সেশ্যন কৰিব লগা হয়। তো এই পে ফিক্সেশ্যন কৰি পেলাই ট্ৰেজাৰীৰ দাখিল কৰাৰ আগতে এই কমিটিখনে পে ফিক্সেশ্যনৰ যিটো এষ্টিমেট সেইবিলাক ভেৰিফাই কৰিব। তাৰপিছত আৰু ট্ৰেজাৰী অফিচাৰে, ডিষ্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰ শ্বেল নমিনেট মেম্বাৰ্ছ টু দ্য কমিটি ফৰ দ্য কনচাৰ্ণ ডিষ্ট্ৰিক্ট। আৰু ডিষ্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰে এই কমিটি যিখন বনাব তালৈ মেম্বাৰ নমিনেট কৰিব। দ্য স্ক্ৰুটিনি শ্বেল স্পেচিয়েলি ফ'কাছ অন ছাৰ্ভিচ ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি স্ক্ৰুটিনি কৰা হ'ব আৰু ৰিভিজন অৰ্ডাৰবিলাক, প্ৰমোচনেল বেনিফিট এইবিলাক বা MSCP বেনিফিট এই গোটেইবিলাক তাত চোৱা হ'ব। তাৰপিছত যদি এনি ইৰেগুলাৰিটিজ ডিটেক্টেড, যদি কিবা তাতে হিচাপত খেলিমেলি যদি পোৱা হয় তেতিয়াহ'লে ইমিডিয়েটলি সেই কনচাৰ্ণ DDO-জনক জনোৱা হ'ব যাতে তেওঁ যিখিনি দৰকাৰী কাৰেকশ্যন সেইখিনি যাতে কৰে। আৰু এই অৰ্ডাৰটো অকল গ্ৰেড 3 বা নন গেজেটেড এমপ্লয়িখিনিৰ কাৰণে, গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে যিখিনি আমাৰ অফিচাৰ থাকে যাৰ পে স্লিপ AG অফিচৰ আণ্ডাৰত হয় তেওঁলোকৰ ক্ষেত্ৰত এইখন কমিটিৰ যিখিনি কৰ্ম ব্যৱস্থা সেইখিনি এফেক্টিভ নহ'ব। আৰু যিখিনি পে ফিক্সেশ্যন ডাটা ভেৰিফাই কৰা হ'ব গোটেইবিলাক ফিন আছামত ডিজিটেলাইজ কৰা হ'ব, তাত আপডেট কৰা হ'ব। তাৰপিছত ইয়াতে আৰু কিছুমান কথা আছে, গোটেইবিলাক আপোনালোকে চাব পাৰিব, এনেকৈ মই দেখাই দিছোঁ এবাৰ। ইয়াৰ পিছত এতিয়া এই কমিটিখনত কোন থাকিব সেইখিনি আমি চাম। তো ইয়াতে এখন লিষ্ট আছে, প্ৰত্যেক ডিষ্ট্ৰিক্টতে কমিটিখনত চেয়াৰমেন কোন থাকিব। কামৰূপ মেট্ৰ ডেপুটি ডিৰেক্টৰ অডিট লোকেল ফাণ্ড, তাৰপিছত কামৰূপ ৰুৰেলত এছিষ্টেণ্ট ডিৰেক্টৰ অফ অডিট,
শোণিতপুৰত এনেকৈ ডিষ্ট্ৰিক্ট ৱাইজত আছে চেয়াৰমেনবিলাক। গতিকে এই ব্যৱস্থাটোৰ জৰিয়তে আমাৰ কৰ্মচাৰীসকলৰ যিখিনি পে ফিক্সেশ্যন ডাটা বা ছাৰ্ভিচ বুকৰ ডাটা এই গোটেইবিলাক সঠিক ৰূপত লিপিবদ্ধ হোৱা ৰেকৰ্ডো থাকি যাব। গতিকে ভৱিষ্যতে কৰ্মচাৰীবিলাকৰ ক্ষেত্ৰত ই যথেষ্ট উপকৃত কৰিব। কাৰণ কিয় আমি গম পাওঁ যেতিয়া কেতিয়াবা ৰিটায়াৰমেণ্টৰ ক্ষেত্ৰতে হওক যদি আগৰ কিবা এটা ডাটা মিছমেচ হয় তেতিয়াহ'লে সেই বস্তুখিনি খেলি মেলি হৈ যায়। গতিকে আশা কৰিছোঁ এই কমিটিখনৰ গঠনে যিমানবিলাক আমাৰ ডাটা মিছমেচ থাকে পে ফিক্সেশ্যনৰ লগত জড়িত সেইবিলাক দূৰ কৰিব। গতিকে আজিৰ এই ভিডিঅ'ত এই নটিচখন শ্বেয়াৰ কৰিলে পুনৰ এনেকুৱা ধৰণৰ আপডেট থাকিলে জনাম। চেনেলটো চাই থাকিব। থেংক ইউ।